স্বেচ্ছাসেৱী অনুষ্ঠান সৃজনমৰ উদ্যোগত ফাগুনৰ দৰিয়লিত হৃদয়ৰ আলাপন শীৰ্ষক অনুষ্ঠান খুমটাইৰ খেনচোৱাৰ কৃতি শিক্ষয়িত্ৰী লক্ষীপ্ৰিয়া বৰাৰ চোতালত অনুষ্ঠিত ব্যতিক্ৰমী অনুষ্ঠানটোৱে লাভ কৰিছে বিশেষ চৰ্চা। গীত মাত কথা কবিতা নৃত্যৰ পৰা ঢোলবাদনলৈকে এনে অনেক মনোগ্ৰাহী অনুষ্ঠানে মুখৰিত কৰিলে ফাগুনৰ মঞ্চ। পঞ্চম বাৰ্ষিক ফাগুন বিশেষ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি উন্মোচন কৰে হাতে লিখা কাব্য পত্ৰিকা ফাগুনী চন্দুক। আকৰ্ষণীয় মঞ্চসজ্জাকে ধৰি প্ৰতিটো ক্ষেত্ৰতে ব্যতিক্ৰমী আয়োজনৰ বাবে উদ্যোক্তাসকলৰ শলাগ লৈছে সকলোৱে। আমি আমাৰ ফালৰ পৰা খেঞ্চৰবাসী হৈ তেখেতসকলৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন শিমলু ৰঙীন এসাগৰ দীপ্তি চিলা হৈ উৰি ফুৰে অলং দলং খেলা আবেলিৰ বেলি। সৃজনম নামৰ এই অনুষ্ঠানটিৰ হৈ আমি প্ৰতি বৰ্ষতে বিশেষকৈ ফাগুনৰ এক আয়োজন ব্যতিক্ৰমভাৱে আমি কৰি আহিছোঁ। এইবাৰ পঞ্চম বাৰ্ষিক ফাগুনৰ দৰিয়লিত হৃদয়ৰ আলাপন অনুষ্ঠিত কৰিছোঁ আমি সৃজনমে, আৰু লগতে ফাগুনী চন্দুক আমি উন্মোচন কৰিছোঁ। এই যান্ত্ৰিকতাৰ পৰিভৰতো আমি মানুহে মানুহৰ হৃদয়ৰ কথা কোৱাৰ এটা পৰিৱেশ সৃষ্টি কৰাৰ আমি প্ৰয়াস কৰিছোঁ, য'ত হৃদয়ৰ কথা খুলি ক'ব পাৰে, মানুহে মনৰ অনুভূতিবিলাক খোলাকৈ প্ৰকাশ কৰিব পাৰে গীতৰ মাধ্যমেৰে, শব্দৰ মাধ্যমেৰে, কবিতা আৰু গদ্যৰ মাধ্যমেৰে। সেইবাবে আমি ফাগুনী চন্দুকক যান্ত্ৰিকতাৰ মাজলৈ নানি কেৱল হাতে লিখা পুথি হিচাপে এক ব্যতিক্ৰম যাত্ৰা আমি অব্যাহত ৰাখিছোঁ। এইবাৰো আমি ফাগুনী চন্দুকৰ পঞ্চম সংখ্যা বিভিন্ন জনপ্ৰিয় কবিৰ আৰু আমাৰ মাজতে থকা আমাৰ নিজৰো অনুভৱেৰে আমি সজাই তুলিছোঁ।